আপোনাকতো উত্তৰ লাগে ন 2009 আপুনি শুনকচোন উত্তৰটো চাই আহিছো বাদ দিয়ক আপোনাৰতো উপায় নাই আপুনি শুনিবই লাগিব কি কৰিব আপুনি মোক ক'ব হাউচত মই কাক মাতি আনিম আপুনি কি কৈ আছে আৰে মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাজ মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না মই ল'মেই ক'ব দিয়কচোন মই ল'মেই না ক'বতো দিয়ক পক্ষ ল'মেই আৰে কি লাগে এতিয়া আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল সাহেবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব কওকচোন নহয় কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই আগ্ৰাসন চলিছে অসমত খিলঞ্জীয়া মানুহখিনিক যদি আপোনালোকে দাবী ধমকি দি বহাব খোজে পৰিৱেশটো ঠিক নহ'ব এইটো কথা সদায় মনত ৰাখিব খিলঞ্জীয়াৰ এটা অধিকাৰ আছে ইউএনৰ চাৰ্টাৰ আছে অন ইণ্ডিজেনাছ পিপলছ ৰাইট এইটো বাহিৰৰ পৰা অহা কনচেপ্ট নহয় আৰু অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে অসমৰ ওপৰত এটা এগ্ৰেছন চলি আছে এইবিলাক মোৰ শব্দ নহয় সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেছটো পঢ়িব তাত লিখা আছে অসমৰ ওপৰত ইকনমিক এণ্ড এক্সটাৰ্নেল এগ্ৰেছন আৰম্ভ হৈছে বিকজ অফ দ্য পপুলেশ্যন ডিছবেলেঞ্চ শিৱসাগৰত সন্দেহজনক নাগৰিকক বিতাড়নৰ বাবে চলা আন্দোলন সন্দৰ্ভত উত্তাল বিধানসভা একাংশ বিধায়কে কৰা প্ৰৰোচনামূলক মন্তব্য অধ্যক্ষৰ দৃষ্টিগোচৰ কৰে বিধায়ক পদ্ম হাজৰিকাই বিধায়ক আব্দুল ৰছিদ মণ্ডলে উজনি অসমৰ 30টাকৈ খিলঞ্জীয়া সংগঠনক প্ৰত্যাহ্বান জনোৱাটো উচিত হোৱা নাই বুলি উভতি ধৰিলে চতিয়াৰ বিধায়কগৰাকীয়ে এগৰাকী এই সদনৰ সদস্যই যিখিনি কথা আব্দুল ৰছিদ মণ্ডল তেখেতে যিখিনি কণ্ডল লগোৱা কথা তেখেতে যিখিনি চ্যালেঞ্জ জাতীয় সংগঠন বা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া অনাৰেবল মেম্বাৰ প্লিজ হ'ব আপুনি বহক নাই আপুনি বহক হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে এইটো সময়ত চলিব হ'ব ঠিক আছে হ'ব বহক মই কৈ আছো আব্দুল ৰছিদ মণ্ডলৰ হ'ব হৈছে সমান্তৰালভাৱে সদনৰ বাহিৰত সংখ্যালঘুসকলৰ প্ৰব্ৰজন সন্দৰ্ভতো কাৰণ ব্যাখ্যা চতিয়াৰ বিধায়কগৰাকীৰ মিয়াসকলে তাত কাম কৰিবলৈ কিয় সুবিধা পাইছে যে আমাৰ মিস্ত্ৰী নাই আমাৰ যোগালী নাই আমাৰ ড্ৰাইভাৰ নাই আমাৰ ফাৰ্মত কাম কৰা মানুহ নাই যে আমি যেতিয়া কাম কৰিবলৈ এৰিছোঁ তেতিয়াহ'লেতো সুবিধা ল'বই এতিয়া আমি যদি নিজে কামত ধৰোঁ কাম কৰিবলৈ লাজ নকৰা পৰিৱেশ এটা যদি আমি জাতীয় সংগঠনসমূহ গঢ় দিওঁ তেতিয়াহ'লে এই কথাবিলাক যাবলৈ ক'বই নালাগে ইফালে উজনি অসমত সংখ্যালঘু সম্প্ৰদায়ৰ 15 যুৱকক অত্যাচাৰ কৰাৰ আঁৰত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিজেপি নেতা বুলি ক'লে বিধায়ক অখিল গগৈয়ে ময়ূৰ বৰগোহাঁই এটা গোটেই উজনি নামনিৰ মাজত এটা সংঘৰ্ষ লগাব খুজিছে মই কৈছিলোঁ যে সেই মানুহজনক কিয় গ্ৰেপ্তাৰ কৰা নাই আৰু যেতিয়া তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া সাম্প্ৰদায়িক কথা কৈ আছিলে মই তেখেতক কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয় আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে ইয়াত মই কৈছিলোঁ যে আপুনি হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই থাকিব এই কথাটো আমি কেতিয়াও মানি নলওঁ আপুনি অসমত গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘাত কৰিব সাম্প্ৰদায়িক সংঘৰ্ষ লগাব এইটো আমি মানি নলওঁ আপোনাৰ চেলা চামুণ্ডাই মানুহক মাৰিব আৰু মৰাৰ পাছত আপোনালোকে সেইটো হিন্দু মুছলমানৰ যুঁজত পৰিণত কৰি দিব এইটো আমি মানি নলওঁ এই বুলি কোৱাৰ কাৰণে মোক সংসদৰ পৰা বিধানসভাৰ পৰা বাহিৰ কৰি দিছে অখিল গগৈৰ অভিযোগৰ আলমত বিধায়ক শ্ৰীমান আলীয়ে ক'লে অখিল গগৈ ডাঙৰীয়াই কোৱাৰ দৰে যি ময়ূৰ বৰগোহাঁই মোৰ সমষ্টিৰ 15জন শ্ৰমিক নাজিৰাত স্কিল ডেভেলপমেণ্ট চেণ্টাৰ এটাত কাম কৰি আছিলে তেওঁ ৰাতি দুখন গাড়ী এখন বলেৰো এখন থৰ গাড়ী লৈ আহি কিছু গুণ্ডা প্ৰকৃতিৰ মানুহ লৈ আহি
সেই শ্ৰমিকখিনিক ভয় ভাবুকি দিলে, শাৰীৰিকভাৱে আক্ৰমণ কৰিলে আৰু তেওঁলোকক ক'লে যে তহঁতে মোৰ ওচৰত পাব লগা 15 লাখ টকা কেতিয়াও নাপাওঁ, নুখুজিবি। অৰ্থাৎ আৰু এই ময়ূৰ বৰগোহাঁই হ'ল বিজেপিৰ জিলা প্ৰেছিডেণ্ট। অৰ্থাৎ এই বিজেপিৰ উচতনিত ময়ূৰ বৰগোহাঁইৰ দৰে কিছু স্বাৰ্থান্বেষী ব্যক্তিয়ে অসমত হিন্দু মুছলমানৰ মাজত বা মিয়া অসমীয়াৰ মাজত এটা সংঘাত লগাব খুজি আছে আৰু ইয়াৰ মূল নায়কজন হ'ল আমাৰ মুখ্যমন্ত্ৰী মহোদয়। একেদৰে ৰাজ্যত সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি হোৱা বুলি দাবী কৰি ৰাজ্যপালক শাসনৰ বাবে আহ্বান বিধায়ক ৰফিকুল ইছলামৰ। সংবিধানৰ বিৰুদ্ধে গৈ তেখেতে এছাম মানুহৰ লগত থাকিব, আন এছাম মানুহৰ লগত নাথাকে, আপাৰ আছামলৈ লয়াৰ আছাম মধ্য অসমৰ মানুহ যাব নোৱাৰিব, এই ধৰণৰ কথা বাৰ্তা মুখ্যমন্ত্ৰীৰ মুখেদি বৰ দুৰ্ভাগ্যজনক। আমি বিধানসভাত প্ৰতিবাদ কৰিছোঁ, স্পীকাৰ মহোদয়ে অৰ্জন কৰিছে। অসমৰ মুৰব্বী ৰাজ্যপাল মহোদয়ক আমি অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ, আপোনাৰ এই ৰাজ্য চম্ভালক। আপোনাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সংবিধান বিৰোধী কথা বাৰ্তা বিধানসভাৰ মজিয়াত কৈ আছে, গতিকে জনগণ কোনো পধ্যেই নিৰাপদ নহয়। অসমত বসবাস কৰা হিন্দী ভাষী হওক, মাৰোৱাৰী হওক, বঙালী হওক, মিচিং, ৰাভা, গাৰো, মিয়া আৰু যি জনগোষ্ঠীৰ হওক কিয় ভাৰতীয় নাগৰিক প্ৰত্যেকেই নিৰাপত্তা পাব লাগিব, এইখিনি নিশ্চিত কৰা চৰকাৰৰ দায়িত্ব। একেদৰে তিনিচুকীয়াতো আতাচুৰ নেতৃত্বত চলিল সন্দেহজনক নাগৰিকক বিতৰণৰ প্ৰক্ৰিয়া। কথা হ'ল বিষয়টো অতি স্পৰ্শকাতৰ। কি নেতা, কি দল সংগঠন অথবা সাধাৰণ জনতা, সকলোৱে যদি নিজকে নিয়ন্ত্ৰণ নকৰে তেন্তে কিন্তু যিকোনো মুহূৰ্ততে অধিক স্পৰ্শকাতৰ হ'ব পাৰে পৰিস্থিতি। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।